এডোখৰ ভূমিক কেন্দ্ৰ কৰি ওদালগুৰিৰ ভেৰগাঁৱত উত্তপ্ত পৰিস্থিতি। এটা পৰিয়ালক বিদ্যালয় কৰ্তৃপক্ষই উচ্ছেদ কৰিবলৈ লোৱাক লৈ উত্তেজনা। পৰিয়ালটোৰ পক্ষ লোৱা গাঁওবাসীৰেও সংঘাত বিদ্যালয়খনৰ কৰ্মচাৰীৰ। ওদালগুৰিৰ ভেৰগাঁৱৰ ভাৰত ভূটান সীমান্তৰ উত্তৰ নাওবন্ধাত এনে এক পৰিস্থিতিৰে উদ্ভৱ হৈছে। ভূমিডোখৰত বসতি কৰি অহা এটা পৰিয়ালক কাষতে থকা এখন বিদ্যালয়ৰ কৰ্তৃপক্ষই উচ্ছেদ কৰিবলৈ বিচৰাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। দুৰ্ভগীয়া পৰিয়ালটোৰ পক্ষ লোৱাৰ বাবে আনকি গাঁওবাসীৰেও সংঘাতত লিপ্ত হ'ল বিদ্যালয়খনৰ কৰ্মচাৰী। ৬৫ বছৰে ২ পুত্ৰৰ সৈতে এই স্থানতে বসবাস কৰি আহিছে এগৰাকী বিধৱা মহিলাই। পৰিয়ালটোৱে বসতি কৰি অহা ভূমিৰ কাষতে আছে চৰকাৰী বিদ্যালয়খন। ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয় কৰ্তৃপক্ষৰ উচ্ছেদৰ জাননী পৰিয়ালটোলৈ। নামঘৰ আছিল আৰু এই নামঘৰৰ মাটিখিনি আমি স্কুলখন প্ৰতিষ্ঠা কৰি স্কুল এখন চলাই থাকিবৰ কাৰণে দিলোঁ। কিন্তু তেখেতসকলে কি কৰিলে, কাষৰ মাটিসমূহ তেখেতসকলে ভৰাই লৈ এতিয়া আজি ৬৫ বছৰ ধৰি থকা বীণা ৰাজবংশীৰ মাটিখিনি বেদখলভাৱে ষড়যন্ত্ৰমূলকভাৱে তেখেতসকলে দখলৰ যি চেষ্টা কৰিছে, আমি উত্তৰ নামন্দা সচেতন গাঁওবাসী ৰাইজে তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। এই সন্দৰ্ভতে বীণা ৰাজবংশী নামৰ মহিলাগৰাকীয়ে গাঁওবাসীক জনোৱাৰ পিছত মীমাংসাৰ বাবে অনুষ্ঠিত কৰা হৈছিল ৰাজহুৱা সভা। স্থানীয় লোক আৰু বিভিন্ন দল সংগঠনে আহ্বান কৰিছিল এইখন ৰাজহুৱা সভা। সভাখনলৈ আমন্ত্ৰণ জনোৱা হৈছিল বিদ্যালয় কৰ্তৃপক্ষকো। কিন্তু সভাখনলৈ নাহিল বিদ্যালয়ৰ প্ৰধান শিক্ষক কিংবা প্ৰতিনিধি। বৰঞ্চ সভাৰ পিছতে স্থানীয় লোকৰ সৈতে কাজিয়াতে লিপ্ত হ'ল বিদ্যালয়খনৰ চকীদাৰ। এইটো আমাৰ আছিল, তাৰপিছত এতিয়া স্কুলে ল'ব খুজি আছে। কিমান বিঘা আছে আপোনাৰ? আমাৰ তাতে আধা বিঘা আছে। সিদ্ধান্ত মই নেদাও নহয়, ৰাইজৰ সিদ্ধান্ত দিছে। ৰাইজৰ সিদ্ধান্ত যি দিয়ে সেয়ে কৰিম আৰু। প্ৰধান শিক্ষক হীৰেন্দ্ৰ চন্দ্ৰ নাথৰ বিৰুদ্ধে আছে বহু গুৰুতৰ অভিযোগ। বিদ্যালয়খনৰ কামত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে দিনটো ব্যস্ত থাকে ৰাজনীতিত। পাঠদানত অৱহেলা কৰি অহাৰ বাবে শিক্ষাৰ্থীয়ে নাজানে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ। শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ নামতো বহু অনিয়ম কৰি অহাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। এতিয়া সেইজন প্ৰধান শিক্ষকে বিদ্যালয়ৰ নাম লৈ এগৰাকী বিধৱাৰ পৰিয়ালৰ ভূমি দখল কৰিবলৈ লোৱাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আনকি শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে স্থানীয় লোকে। আমাৰ ইয়াৰে পৰাই ল'ৰা ছোৱালী যদি পাছ হৈ যায় ভোলাজাৰ বা বেঙালীপাৰা হাইস্কুলত আমাৰ এডমিশ্যন নিদিয়ে। তাৰ কাৰণ হ'ল ল'ৰা ছোৱালীখিনি বৰ্ণমালাই নাজানে কেনেকৈ ক্লাছ 8ত মানে এডমিশ্যন দিব। আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ যে শিক্ষাৰ মানদণ্ড উন্নত কৰক। আৰু ইতিমধ্যে আৰু এটা কথা ক'বই লাগিব, ইয়াৰে শিক্ষক কিছুসংখ্যক শিক্ষক তাৰমানে এই পাঠদান বাদ দি পেলাই ৰাজনৈতিক দলৰ নেতা, ৰাজনৈতিক দলৰ মিটিং সভা সমিতি আদি পাতি থাকে। ভেৰগাঁও টংলাৰ পৰা পিংকু কলিতাৰ ৰিপৰ্ট DY365।